হোজাইত বন্য হস্তীৰ মুক্ত বিচৰণ হোজাইৰ মোৰাঝাৰ কপাবাৰী আদি অঞ্চলত তিনিটাকৈ বন্য হস্তীয়ে মুক্তভাৱে বিচৰণ কৰি ফুৰিছে যাৰ ফলত ৰাইজ আতংকিত হৈ পৰিছে হাতী তিনিটা খেদিবলৈ বন বিভাগ আৰু আৰক্ষীয়ে প্ৰচেষ্টা চলাইছে যদিও সফল হোৱা নাই আৰু ইতিমধ্যে হাতীকেইটাই যেহেতু মুক্তভাৱে বিচৰণ কৰি ফুৰাৰ ফলত ৰাইজৰ মাজত যথেষ্ট আতংকময় এক পৰিৱেশৰ সৃষ্টি হৈছে পুৱাৰ ভাগৰে পৰা ৰাইজে প্ৰত্যক্ষ কৰিছে হাতী তিনিটা কিন্তু এই পৰ্যন্ত হাতী তিনিটা ঘূৰাই পঠাব পৰা হোৱা নাই বা পৰা নাই বন বিভাগ তথা আৰক্ষীয়ে ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই খবৰ পালোঁ বিৰাট হুলস্থুল ইফালে থানাৰ ওচৰত যে কৰ পৰা জংঘলৰ পৰা তিনিটা হাতী দুটা ডাঙৰ হাতী এটা পোৱালি ওলাইছে বিৰাট প্ৰতিক্ৰিয়া হৈছে ৰাইজৰ মাজত বোধহয় এইটো খাদ্য সংকটৰ কাৰণে ওলাইছে নেকি গতিকে আমাৰ অনুৰোধ হ'ল ফৰেষ্ট বিভাগে পুলিচ বিভাগে এইবিলাক খেদি গন্তব্যস্থানক পঠোৱাৰ বাবে আবেদন থাকে দিনজোৰা কাৰ্যসূচীৰে ৰঙাপৰাৰ ঠাকুৰবাৰী কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায় ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমাৰোহ আৰু প্ৰশিক্ষণ শিবিৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কাৰিকৰীভাৱে অধিক সবল আৰু উদ্যমী কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত টোকোলাই চাহ গৱেষণা সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰশিক্ষণ শিবিৰটোত অংশগ্ৰহণ কৰে বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কে চাহ খেতিয়কক কাৰিকৰীভাৱে উন্নত কৰাৰ লক্ষ্যৰে টোকোলাই চাহ গৱেষণা সংস্থাৰ উদ্যোগত এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে চাহ খেতিয়কসকল যাতে বিশেষভাৱে কাৰিকৰী দিশটোত উন্নত হয় তাৰ বাবে এই প্ৰশিক্ষণ শিবিৰৰ অনুষ্ঠিত কৰা হৈছে আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত এই প্ৰশিক্ষণ দি থকা হৈছে অগপৰ দৰং জিলাৰ সভাপতিক লৈ ক্ষোভ প্ৰকাশ কৰিছে দলীয় কৰ্মীসকলে যাক লৈ বৃহস্পতিবাৰে নিশা মঙলদৈ আৱৰ্ত ভৱনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি অগপৰ দৰং জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱাক অপসাৰণৰ দাবীত অগপৰ তৃণমূল কৰ্মীৰ ক্ষোভ বৰুৱাৰ বিৰুদ্ধে কেন্দ্ৰীয় নেতৃত্বক লিখিত অভিযোগ দিছিল জিলাখনৰ 4খন বিধান পৰিষদে মঙলদৈৰ প্ৰাক্তন বিধায়ক হীৰেন দাস দাবী কৰিলে সলনি হ'ব লাগে অগপৰ দৰং জিলাৰ নেতৃত্ব অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডক্টৰ পৰমানন্দ ৰাজবংশী প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা প্ৰাক্তন বিধায়ক হীৰেন কুমাৰ দাসৰ উপস্থিতিতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মঙলদৈ আৱৰ্ত ভৱনত জিলাখনৰ শতাধিক দলীয় কৰ্মীয়ে কেন্দ্ৰীয় নেতৃত্বৰ আগত ক্ষোভ প্ৰকাশ কৰে চাৰিটা বিধানসভা পৰিষদে এটা ডিমাণ্ড দিছে যে যিকোনো কাৰণত নহয় কিয় কমলেশ্বৰ বৰুৱাক অপসাৰণ কৰিবই লাগিব আমি কিন্তু দল বাদ দি নাযাওঁ আমি দল বাদ দি আমি দল কৰিম কিন্তু এজন মানুহৰ কাৰণে সকলোৱে কষ্ট পাব নালাগে মই স্পষ্টভাৱে কৈছোঁ কমলেশ্বৰ বৰুৱাক সভাপতি পদৰ পৰা আঁতৰাই দি দখল কৰি চেটেল কৰি নিয়ক কিবা নিয়ক কৰি থওঁ আমি বিচাৰিছোঁ বহুত অভিযোগ আছে মইতো অভিযোগকেইটা আপোনালোক পাছ কৰি দিব নোৱাৰিম আছে অভিযোগ তেওঁ মানে যোৱা পঞ্চায়ত নিৰ্বাচনত চিপাঝাৰ বিধানসভা সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থীটোক ভোট দিব নালাগে বুলি তলতলে কৈ ফুৰিছে হোজাইত হাতী মানুহৰ সংঘাত শুকুৰবাৰে দিন দুপৰতে কেইবাখনো গাঁৱত প্ৰৱেশ কৰি তিনিটা বনৰীয়া হাতীয়ে চলালে ট্ৰাক হাতীয়ে চলালে তাণ্ডৱ হাতীৰ জাকটো খেদিবলৈ আৰক্ষী আৰু বনকৰ্মীয়ে চেষ্টা চলাই যদিও সফল নহল আমি দেখুৱাইছিলোঁ সেয়া দৃশ্য পাছত বিপদসংকুলভাৱে ৰেল পথ অতিক্ৰম কৰাৰ দৃশ্যবন্দী হ'ল একমাত্ৰ নিউজ 18ৰ কেমেৰাত লক্ষণীয় যে হাতী তিনিটাই ৰেল পথ অতিক্ৰম কৰাৰ সময়ত বনকৰ্মীৰ লোক উপস্থিত থাকিব লাগিছিল যদিও এজনো বন বিভাগৰ লোকক তাত দেখিবলৈ পোৱা নগ'ল আমি পুৱাৰ ভাগৰ পৰা জনাই আহিছিলোঁ তিনিটা হাতীয়ে মুক্তভাৱে বিচৰণ কৰি ফুৰিছে যাৰ ফলত ৰাইজ আতংকিত হৈ পৰিছে আৰু অৱশেষত হাতী তিনিটাই ৰেল লাইন পাৰ হৈ উভতি যায় জংঘললৈ যায় আৰু সেই সময়ছোৱাত সাধাৰণতে বন বিভাগৰ লোক থাকিব লাগে কিন্তু দেখিবলৈ পোৱা গ'ল যে ৰেল পথ অতিক্ৰম কৰাৰ সময়ত কিন্তু বন বিভাগৰ কোনো লোক তাত উপস্থিত নাছিল আৰু যিহেতু পুৱাৰ ভাগৰে পৰা এই হাতী তিনিটাই তাত এনেধৰণে মুক্তভাৱে বিচৰণ কৰি থাকে আৰু যাৰ ফলত ৰাইজ আতংকিত হৈ পৰে এক সংঘাতৰ সৃষ্টি হয় ত্ৰাসৰ সৃষ্টি হয় বন বিভাগৰ লোক তাত উপস্থিত আছিল আৰক্ষী উপস্থিত আছিল চেষ্টা চলোৱাৰ পাছতো উভতাই পঠাব পৰা নাছিল অৱশেষত হাতী তিনিটা নিজে উভতে কিন্তু ৰেল পথ অতিক্ৰম কৰাৰ সময়ত তাত বন বিভাগৰ কোনো লোক উপস্থিত নাছিল হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ ইতিমধ্যে দেখা গৈছে হোজাই আৰু ধলপুখুৰীৰ যি ৰেলপথ আছে ৰেলপথ ইতিমধ্যে অতিক্ৰম কৰিছে বনৰীয়া হাতীৰ তিনিটা বনৰীয়া হাতী আৰু সেই দৃশ্য আমি কেৱল নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু ৰেলপথ অতিক্ৰম কৰি ইতিমধ্যে যি উদয়পুৰ গাঁও আছে সেই গাঁৱত প্ৰৱেশ কৰিছে তিনিটা হাতীয়ে আৰু পুৱাৰ পৰা এনেদৰে এক উপদ্ৰৱ চলাই আছে বনৰীয়া হাতী আমি সেই গাঁৱৰ দৃশ্য দেখুৱাই আছোঁ এই সেই গাঁও উদয়পুৰ গাঁও ইতিমধ্যে এই গাঁৱত প্ৰৱেশ কৰিছে বনৰীয়া হাতী তিনিটা যি বনৰীয়া হাতী আছিলে পুৱাৰ পৰা ইতিমধ্যে এই গাঁওখনত তাণ্ডৱ চলাই আছিলে আৰু বন বিভাগ আৰক্ষীৰ লোক আহিছে যদি ইতিমধ্যে বনৰীয়া হাতীটোক এই গাঁওখনৰ পৰা তেওঁলোকক বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই আমি দেখা গৈছে ইয়াত ইতিমধ্যে ৰেলপথেৰে হাতী কেইটা পাৰ হৈছে তিনিটা বন বিভাগ আৰক্ষীৰ লোক কোনোবা আছিলে ইয়াত মানুহ আছিলে বন বিভাগৰ লোক আছিলে নেকি
সৰু ডাঙৰ কিমানটা হাতী আছিলে ইয়াত তিনিটা দেখা পাইছোঁ ৰেলপথ অতিক্ৰম কৰিছে এতিয়া নিশ্চয়কৈ ইতিমধ্যে গাঁৱৰ ৰাইজে কৈছে যে ৰেলপথ অতিক্ৰম কৰিছে আৰু আমি সেই দৃশ্য কেৱল নিউজ 18 অসম নটিছৰ দৰ্শকসকলক দেখুৱাই আছোঁ যে কেনেদৰে বনৱাৰী হাতী ইতিমধ্যে হোজাইৰ যি আৰু ধলপুখুৰীৰ যি ষ্টেচন আছে তাৰ মাজেৰে যি ৰেলপথ যায় সেই ৰেলপথ অতিক্ৰম কৰি গাঁৱত প্ৰৱেশ কৰিছে কিন্তু বৰ্তমানলৈকে কপিলী ভেলী ৰেঞ্জাৰকে ধৰি অন্যান্য বন বিষয়াসকল আছে যে তেওঁলোকে এই মুহূৰ্তলৈকে এই বনৰীয়া হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনৰ আজি হ'ল দ্বিতীয়টো দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মৰাণ নতুন নগৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰত উপস্থিত হৈছে ৰাইজৰ দলৰ প্ৰতিনিধিসকল উখল মাখল পৰিৱেশে বিৰাজ কৰিছে অধিৱেশনস্থলী দ্বিতীয় দিনৰ কাৰ্যসূচীত গ্ৰহণ কৰা হৈছে জাতীয় জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ আজি দ্বিতীয়টো দিন আৰু আজি দ্বিতীয়টো দিনতো যথেষ্ট সংখ্যক লোকৰ সমাৱেশ ঘটা দেখিবলৈ পোৱা গৈছে লাচিত বৰফুকন ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰিছে মৰাণত ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন আৰু আজি হ'ল দ্বিতীয়টো দিন কালি অনুষ্ঠিত হৈ যোৱা প্ৰতিনিধি সভাত আমাৰ সংবিধানৰ খচৰা ইতিমধ্যে গৃহীত হৈছে আৰু আজি আমাৰ সামূহিক চাফাই কাৰ্যসূচী সমান্তৰালভাৱে বৃক্ষৰোপণ কাৰ্যসূচী আৰু অলপ সময়ৰ পিছতে আমাৰ অসমৰ অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ পৰা আমি পৰামৰ্শ গ্ৰহণ কৰিম বিদ্যুৎ সমাজ উপস্থিত থাকিব শিক্ষিত বুদ্ধিজীৱীসকল তাত উপস্থিত থাকিব সকলোৱে আমি পৰামৰ্শ গ্ৰহণ কৰিম আমি কি কি বিষয় লৈ ৰাইজৰ মাজলৈ যাম আমাৰ জাতীয় কৰ্মসূচী কেনে হোৱা প্ৰয়োজন আমি তেওঁলোকৰ পৰা আমি পৰামৰ্শ গ্ৰহণ কৰিম কলিয়াবৰত 4 লেনযুক্ত পথ নিৰ্মাণত ব্যাপক বিসংগতি অপৰিকল্পিতভাৱে 4 লেনযুক্ত পথ নিৰ্মাণক কেন্দ্ৰ কৰি ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে কলিয়াবৰত কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত নগাঁৱৰ পৰা ইটানগৰলৈ অব্যাহত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক আখুৱাহৰ অভিযোগ তুলি শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ আখুৱা দূৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত কেইবাবাৰো মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছিল তাৰ পিছতো ৰাইজৰ কথাত গুৰুত্ব নিদি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে কৰ্তৃপক্ষই উল্লেখযোগ্য যে কলিয়াবৰৰ মাজেৰে পাৰ হৈ যোৱা ব্যস্ত ৰাজপথছোৱা 4 লেনযুক্ত পথলৈ উন্নীতকৰণ কাম চলি আছে যদিও গুৰুত্বপূৰ্ণ কোনো স্থানতে ৰখা হোৱা নাই সেৱা পথ স্থায়ী নলা নৰ্দমাৰ লগতে যাৱতীয় সুবিধা সেইটো কলীয়া ভোমোৰা দলঙলৈকে বা তেজপুৰলৈকে কলিয়াবৰ তিনিআলিৰ পৰা যিটো সংযোগী পথ এইটো অসমৰ এটা কেন্দ্ৰবিন্দু বুলি ক'ব লাগিব আৰু আজি আমি 3 বছৰে বিভিন্ন স্তৰত অসম চৰকাৰৰ মুৰব্বীসকলক বা বিভিন্ন চৰকাৰী বিষয়াসকলক আৰু নেশ্যনেল হাইৱে অথৰিটিৰ ওচৰত আমি বহুতো ধৰণৰ আবেদন নিবেদন কৰিছোঁ উপায়ুক্ত তথা মহকুমাধিপতিয়ে কলিয়াবৰ তেখেতসকলে এই ক্ষেত্ৰত আমাৰ যোগাযোগ কৰাত সহায় কৰি দিছিল কিন্তু আজি পৰ্যন্ত নেশ্যনেল হাইৱে অথৰিটিয়ে বা NSIDCL তেওঁলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গ্ৰেপ্তাৰ কৰা হোৱা নাই অখিল গগৈ মাওবাদীৰে সম্পৰ্ক থকাৰ বাবেহে অখিলক গ্ৰেপ্তাৰ কৰিছে নিয়াই হাজংবাৰী বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত এই মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে আছু এতিয়া জাতীয় সংগঠন হৈ থকা নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক কৰ্মশালাত অংশগ্ৰহণ কৰি APSC পৰীক্ষাত উত্তীৰ্ণ 3 গৰাকী প্ৰাৰ্থীক সম্বৰ্ধনা জনায় মন্ত্ৰীগৰাকীয়ে লগতে সেই সময়ছোৱাতে এই কথা উল্লেখ কৰিছে যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অৰ্থাৎ কা আন্দোলনত অংশগ্ৰহণৰ বাবে নহয় বা অথবা ৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বাবেও অখিল গগৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই মাওবাদীৰে সম্পৰ্ক থকাৰ বাবেহে অখিল গগৈ গ্ৰেপ্তাৰ কৰা হৈছে নিয়াই গ্ৰেপ্তাৰ কৰিছে নিয়াৰ হাতত যথেষ্ট তথ্য পাতি মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায় ওলাই আহিব কোৱা নাই আমি কৈছোঁ যে কাকো মই কিয় আশা কৰিম মই তেওঁৰ সমৰ্থক নেকি মই কৈছোঁ যে কোনোবা মানুহক জেলত থৈ আমি ৰাজনীতি নকৰোঁ কিন্তু জেলত থকা নথকা গোচৰ থকা নকৰা সিদ্ধান্তটো কোৰ্টে ল'ব তাৰ লগততো ৰাজনীতিৰ কথা নাই আৰু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই কোনো কা আন্দোলনৰ ছাপোৰ্ট কৰাৰ কাৰণে হোৱা নাই তেওঁৰ গ্ৰেপ্তাৰ বা তেওঁক যিটো NIA গোচৰ তেওঁৰ ওপৰত চলাইছে এইটো মাওবাদী শক্তিৰ লগত সম্পৰ্কৰ কাৰণে চলাইছে আৰু NIA তেওঁলোকৰ যিটো চাৰ্জশ্বীট তাতে কি ধৰণে
এই নেতাজনৰ উদ্যোগত ট্ৰেইনিঙৰ কাৰণে ল'ৰা পঠোৱা হৈছিল, কি ধৰণে তেওঁলোকে ট্ৰেইনিং কৰি উভতি আহি অসমত মাওবাদী আন্দোলন নিৰ্মাণ কৰিব খুজিছিল, সেইবিলাকৰ ওপৰতহে NIA চাৰ্জশ্বিট দিছে। এই চাৰ্জশ্বিটৰ লগত কোনো কা আন্দোলনৰ সম্পৰ্ক নাই। গতিকে মাজে মাজে যিসকলে কৈ থাকে যে কা আন্দোলনৰ কাৰণে অখিল গগৈ গ্ৰেপ্তাৰ হৈছে, সেইটো ভুল ধাৰণা। তেওঁ দোষী হয় নে নিৰ্দোষী হয় এইটো আইন আৰু আদালতে চাব, আমি ক'ব নোৱাৰোঁ। কিন্তু এটা কথা অসমৰ ৰাইজে জনা উচিত যে অখিল গগৈৰ গ্ৰেপ্তাৰ সন্ত্ৰাসবাদৰ বা মাওবাদী শক্তিক অসমত নিমন্ত্ৰণ কৰাৰ এভিডেন্সৰ কাৰণেহে গ্ৰেপ্তাৰ হৈছিলে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এতিয়াও চলি আছে কংগ্ৰেছৰ লুণ্ঠন ৰাজ। ৰূপহীহাট সমষ্টিৰ হাতীপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হালিমা খাতুন আৰু সচিব নজৰুল ইছলামে পঞ্চায়তৰ অধিকাংশ আঁচনিতে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি ৰাইজে শুকুৰবাৰে পঞ্চায়তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজৰ অভিযোগ, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ সৈতে থকা সুসম্পৰ্কৰ বাবে পঞ্চায়তৰ প্ৰতিনিধি তথা সচিবে ব্যাপক লুণ্ঠন ৰাজ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বহু লোককে প্ৰাণী মৰাৰ ভাবুকি পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আব্দুল বাৰিকৰ। ইতিমধ্যে আব্দুল বাৰিকৰ বিৰুদ্ধে ৰূপহীহাট থানাত গোচৰ তৰিছে স্থানীয় ৰাইজে। এই ক্ষেত্ৰত চৰকাৰক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। নীলোৎপল বৰাৰ প্ৰতিবেদন আগবঢ়াইছে। পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কঠোৰ ব্যৱস্থা ল'ম বুলি ঘোষণা কৰাৰ পিছতো দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ বিভিন্ন সমষ্টিত দেখিবলৈ পোৱা গৈছে পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। আমি বৰ্তমান উপস্থিত আছোঁ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত হাতীপাৰা গাঁও পঞ্চায়তত। হাতীপাৰা গাঁও পঞ্চায়তত ইয়াৰ যিগৰাকী পঞ্চায়ত সভানেত্ৰী, তেওঁৰ স্বামী আৰু তেওঁৰ স্বামীয়ে একাংশ গুণ্ডা লৈ ইয়াত বৰ্তমান দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আমাৰ লগত এগৰাকী পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আছে, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আপুনি হাতীপাৰা গাঁও পঞ্চায়তৰ সভাপতি? হয় হয়। কি নাম আপোনাৰ? মোৰ নাম মহম্মদ আৰছাদুল হক। আপোনালোকৰ ইয়াত পঞ্চায়তৰ MG এনেকুৱা নামত দুৰ্নীতি হৈছে? হৈছে। কোনে কৰিছে কাৰণে? এইটো কৰিছে আপোনাৰ JRS প্ৰেচিডেণ্ট আৰু আমাৰ সচিবে। এইটো কি স্কিম? এইটো স্কিম হ'ল আপোনাৰ 14 ফাইনেন্সিয়েল স্কিম, চতুৰ্থ বিত্ত আয়োগৰ স্কিম। এইটো হ'ল এটা এই এগ্ৰিল পাকা ড্ৰেইন আছিলে, যে এইখন মানে কেনেকৈ কি কৰিছে কোনেও গম পোৱা নাই। আৰু অথচ এই ঘৰৰ মানুহ এজন আছিলে, তেখেতক চেয়াৰমেন দিছে, তেখেতৰ লগতো কোনো বুজা পৰা কৰা নাই। আপোনাৰ একদম নিম্নতম দামৰ বস্তু লগাই এইটো কাম কৰিছে, যাৰ ফলত এতিয়াই ভাঙি। কিমান টকা কাম আছে এইটো 4,50,000 টকা। আমি যদি দেখুৱাব পাৰোঁ, আমি দেখুৱাবলৈ চেষ্টা কৰিম। যিটো পঞ্চায়তৰ যিটো কাম কৰিছে ইয়াত 4 লাখ টকাৰে কাম কৰা হৈছে আৰু দেখুৱাইছোঁ এই কামটো সম্পূৰ্ণ নহওঁতেই বৰ্তমান এতিয়া ভাঙি গৈছে। আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া বৰ্তমান দেখুৱাইছোঁ, কামটো সম্পূৰ্ণ নহওঁতেই এয়া ভাঙি গৈছে আৰু এয়া নিম্নমানৰ ৰড ব্যৱহাৰ কৰা হৈছে, নিম্নমানৰ চিমেণ্ট ব্যৱহাৰ কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে কাম সম্পূৰ্ণ হোৱাৰ আগতেই এই পথ, এই কালভাৰ্ট, এই ড্ৰেইন এইদৰে ভাঙি গৈছে। আৰু এয়া বৰ্তমান পঞ্চায়তৰ MG এনেকুৱা যি দুৰ্নীতি সেয়া আমি দেখুৱাই আছোঁ। এয়া ৰাজ্য চৰকাৰে স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰে কিমান ভয়াৱহ দুৰ্নীতি সংঘটিত হৈ আছে। ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত হাতীপাৰা গাঁও পঞ্চায়ত, এই পঞ্চায়তৰ সভানেত্ৰী গৰাকী প্ৰথমে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিলে, তাৰপিছত কংগ্ৰেছত যোগদান কৰিছিলে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে তেওঁৰ স্বামী যিগৰাকী এগৰাকী স্কুলৰ শিক্ষক, কিন্তু তেওঁ অভিযোগ আছে যে তেওঁ বিদ্যালয়লৈ নাযায়, তেওঁ পঞ্চায়তৰ কামত ঘূৰে। কাৰণ পঞ্চায়তৰ এইদৰে এই যিসমূহ দুৰ্নীতি হৈ আছে, যি লুণ্ঠন হৈ আছে, সেয়া কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। আনকি যিগৰাকী চেয়াৰমেন আছে, আমি জানিব পাৰিছোঁ। আপুনি চেয়াৰমেন? হয়, আপোনাৰ নাম? হুছেইন আলী। কিবা গম পায়নে কামটোৰ বিষয়ে? গম নাপাওঁ। কি হৈছে কালি? কি হৈছিলে কালি? এই কিছুমান গুণ্ডা পঠিয়াই দিছিলে, দি পেলাই মোৰ পৰা চহী ল'ব বিচাৰিছিলে। মই বোলো চহীটো মই দিম, কাগজটো মই মানে ভালকৈ পঢ়াই লওঁ। আগতে 2টা কাগজ নি পেলাই তহঁতে বিলটো উঠাইছ, কামটো ক্লিয়াৰ হোৱা নাই। কামটো ক্লিয়াৰ হ'লে মই চহী দিম। তাৰপিছত আপোনাক ধমকি দিছে? মোক ধমকি দিছে মানে কিবা হাতত কিবা লৈ আহিছে, অস্ত্ৰ লৈ আহিছে। গোচৰ দিছে নেকি? পুলিচক জনাইছে? পুলিচৰ ৰূপহীহাট সমষ্টিত জনাইছোঁ। ক্ৰমাৎ শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। পৰ্যাপ্ত পানীৰ অভাৱত স্থানান্তৰ কৰা হৈছে মধ্যমখণ্ড পাৰঘাটৰ ফেৰী সেৱা। মধ্যমখণ্ড ঘাটত পানী শুকোৱাৰ বাবে দূৰলৈ নিব লগা হ'ল পাৰঘাটৰ সাঁকো, যাৰ বাবে মধ্যমখণ্ড ঘাটৰ ফেৰী সেৱা বাতিল কৰি চলাবলগীয়া হ'ল ৰজাদুৱাৰৰ পৰা। ইফালে আগতীয়া জাননী অবিহনে ঘাট স্থানান্তৰ কৰাত বিমূৰত পৰিছে এতিয়া ফেৰী যাত্ৰীসকল। গুৱাহাটী মধ্যমৰ পাৰঘাটটোৰ আমি প্ৰথম পুৰণি যিটো ঘাট আগত আছিল সেইটো কমপ্লিট বাম হৈ গ'ল, হৈ যাতে আমাক ছাৰ্ভে ডিপাৰ্টমেণ্টে মানে নিৰ্দেশ দিলে পিছুৱাই দিবলৈ।
আমি সেইমতে ঘাটটো পিছুৱাই দিলোঁ। পিছত আমাৰ যিখিনি সামগ্ৰী আমাৰ মজুত আছিল সেইখিনি আমি জেঠি বনাই দিলোঁ কমপ্লিটলি, কিন্তু তেওঁ নুকুলালে আৰু আমাক মানে 3-4 কেজি লাগে। এতিয়া আজি অলপ আহিছে যোগাল দিছে, গতিকে আজি মোৰ সম্ভৱ পিছবেলালৈ হৈ যাব। ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ প্ৰতিজন চহা অসমীয়াৰ ব্যস্ততাৰ এতিয়া অন্ত নাই। ৰাজ্যৰ চৌদিশে চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। বাইহাটা চাৰিআলিতো একেই পৰিৱেশ। বাইহাটা চাৰিআলিৰ বৰপলহা গাঁৱৰ যুৱকসকলে কভিড হাস্পতালৰ আৰ্হিত নিৰ্মাণ কৰি আছে এটা ভেলাঘৰ। এম্বুলেন্স, চিকিৎসক, নাৰ্ছৰ লগতে কভিড চিকিৎসা কেন্দ্ৰ সুন্দৰভাৱে উপস্থাপন কৰিছে যুৱকসকলে। বিহুৰ আনন্দত মতলীয়া হৈ ভেলাঘৰৰ বাকৰিত কিশোৰ, যুৱতীকে ধৰি বৃদ্ধসকলেও কঁকাল ঘূৰাই নাছিলে এপাক বিহু। বাইহাটা চাৰিআলিৰ পৰা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু এই ভোগৰ উৎসৱ ভোগালীৰ এই প্ৰাক মুহূৰ্তত অসমীয়া যুৱক যুৱতী তথা আবাল বৃদ্ধ বনিতা ব্যস্ত হৈ আছে ভেলাঘৰ নিৰ্মাণ কাৰ্যত। বাইহাটা চাৰিআলিটো দেখা গ'ল তাৰ এক প্ৰতিচ্ছবি। বাইহাটা চাৰিআলিৰ যি বৰপলহা গাঁও, এই বৰপলহা গাঁৱৰ প্ৰতিজন যুৱক যুৱতী তথা বৃদ্ধ মহিলা সকলোৱে আহি ভেলাঘৰৰ তলত উপস্থিত হৈ যি যুৱকসকলে ভেলাঘৰ নিৰ্মাণ কাৰ্য কৰি আছে সেই কাৰ্যত উৎসাহ উদ্দীপনা জগোৱাৰ বাবে উপস্থিত হৈ সকলোকে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই উল্লেখনীয় যে এইবেলি যি বৰপলহা গাঁৱৰ এই যি যুৱকসকলে নিৰ্মাণ কৰি উলিয়াবলৈ লৈছে এক ব্যতিক্ৰমী দৃশ্য, যি কোভিড-19 যেনেদৰে 6-7 মাহ গোটেই বিশ্ব তথা ভাৰতবৰ্ষক আক্ৰান্ত কৰি এক মহামাৰীৰ সৃষ্টি কৰিলে। আৰু এইবাৰৰ এই বৰপলহা গাঁৱৰ যুৱকসকলৰ থিম হ'ল কোভিড-19 অৰ্থাৎ কোভিড হস্পিটাল। কিদৰে এম্বুলেন্সত পেচেণ্ট এজন আনিছে বা কিদৰে এখন কোভিড কেয়াৰ চেণ্টাৰত সেই পেচেণ্টজনক লৈ গৈছে, এই সকলোবোৰ তেওঁলোকৰ এই থিমত মজুত কৰি ৰাখিছে। আৰু বৰ্তমান সকলো ব্যস্ত এই যিটো কোভিড-19 যিটো থিম, এই থিম সম্পূৰ্ণ কৰাত ব্যস্ত। মোৰ কেমেৰাৰ সহযোগীয়ে এই সকলো দৃশ্য আমাৰ কেমেৰাত বন্দী কৰিছে। আৰু মই এই থিমটো কেনেদৰে মনলৈ আহিল, এই কোনো ধৰণৰ কাৰিকৰী প্ৰশিক্ষণ নোলোৱাকৈ এনেধৰণৰ থিম কেনেকৈ মনলৈ আহিল, এই বিষয়ে জানিম এই বৰপলহা গাঁৱৰ এজন যুৱক, যিয়ে প্ৰতি বছৰে এই স্থানত বিভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰি আহিছে। আৰু এইবাৰ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াবলৈ লৈছে কোভিড হস্পিটাল। তেওঁৰ পৰা মই জানিব বিচাৰিম কেনেদৰে তেওঁৰ মনলৈ এই থিমটো আহিল, কেনেদৰে এই যিটো কোভিড হস্পিটালৰ থিম কেনেকৈ আহিল। মানে কি পোনপ্ৰথমে নিউজ 18ক ধন্যবাদ জনাইছোঁ, আৰু লগতে সমূহ ৰাইজলৈ নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছাৰ লগতে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। 2020 চনটো কালিকা লগা সময়। কৰোণা মহামাৰীয়ে গোটেই বিশ্বতে এনেকুৱা এটা মহামাৰীৰ ৰূপ ল'লে, বহুতৰ প্ৰাণঘাতী হ'ল, বহুতে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। এনেকুৱা এটা ভাইৰাছ, ইমান মাৰাত্মক ভাইৰাছ বিধে আমাক গোটেই নিঃশেষ কৰি থৈ গ'ল। আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি ভাবিলোঁ কি এইবাৰ যিহেতু আমাৰ সমাগত মাঘ বিহু আহি আছে, আৰু সেই মেজিৰ ৰূপ আমি কৰোণা ভাইৰাছক কেনেকৈ আমি আমাৰ মাজৰ পৰা নিঃশেষ কৰিব পাৰোঁ, ইয়াতে আমি সেই উদ্দেশ্য আগত ৰাখি আমি কোভিড কেয়াৰ চেণ্টাৰ এটা নিৰ্মাণ কৰিছোঁ। আমাৰ লগতে এম্বুলেন্স আছে, আমি এখন মেডিকেল বনাইছোঁ। তাৰপিছতে আমি ৰোগী কেনেকৈ এম্বুলেন্সৰ পৰা নামিছে সেইখিনি গোটেই আমি ইয়াতে প্ৰতিস্থাপন কৰিব বিচাৰিছোঁ। এই যি কোভিড হস্পিটাললৈ কেনেদৰে এম্বুলেন্সত কোভিড পজিটিভ পেচেণ্ট লৈ আহে, আৰু ডক্তৰ নাৰ্ছ বা যি কোভিড হস্পিটালত যিখিনি সুবিধা থাকিব লাগে সেই সকলোখিনি সুবিধা এই দৃশ্যৰ এই আৰ্হিৰ জৰিয়তে তেওঁলোকে উপস্থাপন কৰিবলৈ বিচাৰিছে। এওঁলোকক প্ৰেৰণা তথা সহায় কৰিছে বিভিন্ন বয়সৰ শিশুৰ পৰা কিশোৰ, যুৱতী, যুৱক, মহিলা, পুৰুষ সকলোৱে তেওঁলোকক এই যি কোভিড হস্পিটাল বনাই আছে তেওঁলোকক বনোৱাত সহায় কৰিছে তথা প্ৰেৰণা যোগাইছে। আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ হাইকমাণ্ডে চূড়ান্ত কৰিব কংগ্ৰেছ AIDFৰ মিত্ৰতা। তীৰ্থনগৰী হাজোত এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ। কংগ্ৰেছে অসমত পৰৱৰ্তী চৰকাৰ গঠন কৰিব বুলি দাবী কৰি বিজেপি চৰকাৰে ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ সিঙৰ। হাজোৰ মাধৱ মন্দিৰ আৰু পুৱামক্কা দৰগাহ শ্বৰীফত আশীষ লয় প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকীয়ে। জিতেন্দ্ৰ সিঙক সংগ দিয়ে APCCৰ সভাপতি ৰিপুণ বৰাৰ লগতে ৰেখিবুদ্দিন আহমেদে। ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।